আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব। বন্ধুসকল, এই পৰ্দাৰ ভিতৰত 300 ছাত্ৰী আছে এইখন বানাত মাদ্ৰাসাত। ইয়াৰে ভিতৰত 27 জন এতিম আছে। গতিকে দেওৰাই সদস্যত আমি এই বছৰ মানে অসমৰ ভিতৰতে প্ৰথম বৃত্তি পাই পুৰস্কৃত হৈছোঁ, আমি পাইছোঁ। এই বানাত মাদ্ৰাসাত 27 জন এতিম ছাত্ৰীয়ে পাঠদান কৰি আছে। এই মাদ্ৰাসাখন অসমৰ ভিতৰত সৰ্বপ্ৰথম মাৰ্ক পোৱা মাদ্ৰাসা হয়, মানে এটা বৃত্তি পৰীক্ষাত তেওঁলোকে সৰ্বপ্ৰথম মাৰ্ক পাইছিলে। এজন ল'ৰা শিক্ষিত হ'লে মাত্ৰ এজন ল'ৰা শিক্ষিত হয়, আৰু এজন ছোৱালী শিক্ষিত হ'লে এটা জাতি শিক্ষিত হয়, এটা কম শিক্ষিত হয়। গতিকে হয়, আসসালামু আলাইকুম বন্ধুসকল, নোয়াগাঁও জিলাৰ ৰহা সমষ্টিৰ চালমাৰাৰ এই বানাত মাদ্ৰাসাখন আজি মই পৰিদৰ্শন কৰিম। অৰ্থাৎ মোৰ সৈতে সম্পাদক আছে, তেওঁৰ পৰা এই মাদ্ৰাসাখনৰ বিষয়ে সকলো জানিম। আহক আমি ধুনীয়াকৈ বহি এই মাদ্ৰাসাখনৰ বিষয়ে অলপ আলোচনা কৰিম। আপোনালোকে যদি ভাল লাগে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই মাদ্ৰাসাখনক কিবা নহয় কিবা এটা দান বৰঙণি আগবঢ়াই যাব। মই জীৱনৰ প্ৰথমবাৰ হোজাই ডিষ্ট্ৰিক্টৰ বাহিৰত অৰ্থাৎ নোয়াগাঁও জিলাৰ চালমাৰাৰ এখন বানাত মাদ্ৰাসাত উপস্থিত আছোঁ। দেখিব আৰু ইয়াৰ পৰা মই আপোনালোকক সকলোক এটা অনুৰোধ জনাম, ল'ৰা শিক্ষিত হ'লে মাত্ৰ এজন ল'ৰা শিক্ষিত হয়, আৰু এজন ছোৱালী শিক্ষিত হ'লে এটা জাতি শিক্ষিত হয়, এটা কম শিক্ষিত হয়। গতিকে মই এই মাদ্ৰাসাখনত আহি পৰিদৰ্শন কৰিছোঁ। এই মাদ্ৰাসাখনৰ বিষয়ে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। মাদ্ৰাসাখন কোন চনত স্থাপিত হৈছিলে, এই বানাত মাদ্ৰাসাখনত কিমানজন ষ্টুডেণ্ট আছে, বা এই বানাত মাদ্ৰাসাক লৈ আপোনালোকক কিবা আহ্বান জনাব বিচাৰে নেকি, গতিকে মই তেওঁৰ পৰা জানিম আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব এই বানাত মাদ্ৰাসাৰ স্বাৰ্থত। এই মাদ্ৰাসা সম্পৰ্কীয় ক'বলগীয়া কথা, আমাৰ এই মাদ্ৰাসাখন 2015 চনত স্থাপিত। মাদ্ৰাসাখনৰ নাম হজৰত ফাতিমাতুজ জাহৰা মাদ্ৰাসাতুল বানাত টাইটেল চালমাৰা। আৰু এই চালমাৰা ৰহা সমষ্টিৰ চালমাৰা হয়, দক্ষিণ চালমাৰা নহয়, ৰহা সমষ্টিৰ চালমাৰা, নগাঁও জিলাৰ। আমাৰ এই মাদ্ৰাসাখন 2015 চনৰ পৰা স্থাপিত আৰু একেলেতাৰিয়ে পৰা চলি আছে আজি কুপতি। মাদ্ৰাসাখনৰ প্ৰথম ক্লাছৰ পৰা শেষলৈকে দেওৰাই হদিছ টাইটেল বুলি কওঁ যিখন আমি, ইমানলৈকে ছাত্ৰীসকল উন্নীত হয় আৰু শেষলৈকে পঢ়ি যায়। আৰু জাগতিক শিক্ষাৰ ফালে আমাৰ ইমানখিনি আছে, ক্লাছ 8লৈকে পঢ়া চলি কম্পালচাৰী পঢ়া চলে, বাধ্যতামূলক আছে। আৰু কিছুমান দৈনিক শিক্ষাৰ লগত স্কুলীয় শিক্ষা জাগতিক শিক্ষাটো আছে আমাৰ। ক্লাছত আছে আমাৰ মাষ্টৰ চাপ ৰখা আছে, পঢ়া হয় দুজন মাষ্টৰ চাপ, এজন মাষ্টৰণী ৰখা আছে। আৰু কিছুমান ছোৱালী আছে ঘৰৰ পৰা অহা, আমাৰ ইয়াত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আহিছে, কোনোবা মেট্ৰিক পাছ কৰি আহি যায়, কোনোবা মেট্ৰিক ভেলু আছে। এনেকুৱা দুখীয়া নিচলা বহুতৰ ছোৱালী আছে, আগলৈকে পঢ়াব নোৱাৰা, আৰ্থিক দুৰ্বল নিচলা অৱস্থা। আমাৰ ইয়াত শেষলৈকে পঢ়িবলৈ তেতিয়া ইয়াত আহি কোৰাণ, আমাৰ ইয়াত 300 ষ্টুডেণ্ট আছে। 300ৰ পৰা 130জন আমাৰ আৱাসতেই আছে, তাকে আৰু কিছুমান আমাৰ বাকীবোৰ লোকেলি আছে। পঢ়া শুনা বৰ ভাল, উন্নত ধৰণৰ পঢ়া শুনা চলি আছে। আৰু জেনেৰেল শিক্ষা আমি 8লৈকে চলাই আছোঁ, আপোনাক ক'লোৱেই। আৰু বাদ বাকী শিক্ষাৰ ফালে আমি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে আমাৰ মাদ্ৰাসাখনত মানে অৱস্থা জৰুলা অৱস্থা আছে। যদি দান বৰঙণিৰ ফালে কিছুমান যদি সহানুভূতিৰে আমাৰ মাদ্ৰাসাখনৰ ফালে চাই চোৱা পাব, আৰু শিক্ষাৰ ফালে বিশেষকৈ দোৱা কৰি আমাৰ মাদ্ৰাসাৰ ফালে যদি নেক দৃষ্টি যদি ৰাখে আমাৰ মাদ্ৰাসাৰ ফালে, আমি ভাল পাম। আৰু আমি শুক্ৰিয়া আদায় কৰি আছোঁ, কৃতজ্ঞতা কৰি আছোঁ। আপোনালোক যে আহিলে, এনেকুৱা যদি মেহমান অতিথি আহে আমি আতিথ্য কৰোঁ, আমি ভাল পাওঁ সদায়, আৰু আমাৰ কাৰণেও সদায় উন্নতিৰ কামনা কৰিব বুলি আশা ৰাখি অসমৰ ভিতৰত যিটো আমাৰ পৰীক্ষা হয়, বৃত্তি পৰীক্ষা, আমাৰ যিটো বোৰ্ড অসম এই তঞ্জিমুল মাদাৰিছে কমিয়াৰ অন্তৰ্গত আমাৰ এইখনো এখন। আৰু যিটো বৃত্তি পৰীক্ষা হয়, আমাৰ যেনেকৈ স্কলাৰশ্বিপ কয়, আৰু যে আমাৰ এই বৰ্ডৰ ফালৰ পৰা বৃত্তিও দিয়া হয় টাইটেলত। দেওৰাই সদস্যত আমি এই বছৰ মানে অসমৰ ভিতৰতে প্ৰথম বৃত্তি পাই পুৰস্কৃত হৈছোঁ, আমি পাইছোঁ। আৰু নিম্ন ফালৰ পৰাও অন্যান্য ক্লাছৰো আমাৰ পৰীক্ষা ফাৰ্ষ্ট ডিভিজন আহিছে, ভাল ৰিজাল্ট হৈছে। আৰু আশা কৰোঁ ভৱিষ্যতে এইটো ইমানখিনি আমি ক্ষান্ত হৈ থকা নাই, ভৱিষ্যতে যাতে আমি আৰু বেছি কৰিব পাৰোঁ, আৰু 2-3টা বৃত্তি যাতে লাভৱান হ'বৰ দোৱা ৰাখিব। গতিকে আমাৰ বিদেশত থকা ভাই বন্ধুসকলক কিবা জনাব নেকি? বিদেশত থকা ভাই বন্ধুসকলক বিশেষকৈ আমাৰ এইটোৱে অনুৰোধ আছে যে আপোনালোকক আল্লাহ তাআলাই দেশ বিদেশ পৌঁছাইছে, দেখি আছে, আৰু দেশৰ কাৰণে আপোনালোক পৰিয়ালৰ কাৰণে নিশ্চয় কেমনি কৰি আছে। দেশৰ কাৰণেও কিবা এটা আপোনালোকে দেশত থাকিব নোৱাৰে, কমাজ কম দূৰৰ পৰা হ'লেও দেশৰ কাৰণে কিবা এটা আপোনালোকে কৰিব,
দান সহায় বৰঙণি দূৰত থাকিলেও শৰিক থকা যায়, যিকোনো অনুষ্ঠানৰ লগত মানে অংশগ্ৰহণ কৰি থাকিব পৰা যায়, জড়িত হৈ থাকিব পৰা যায়। আপোনালোকেও এইটো কিছুমান মানে সময় বিশেষ ৰমজান মাহ আহিলে বা অন্য সময়ত আমালোকৰ ফালে দৃষ্টিগোচৰ কৰিব আৰু দৃষ্টি আকৰ্ষণ কৰিলোঁ, আমাৰ ফালে খেয়াল ৰাখিব। আৰু বানপীড়িত অঞ্চল আমাৰ ইয়াত 3বাৰ 4বাৰ কৰি পানী আহি যায়, ইমান বান এইবাৰো 5বাৰ আহিছে। বন্ধুসকল, অসমৰ ভিতৰত তঞ্জিম বৰ্ডৰ দ্বাৰা আয়োজিত এটা বৃত্তি পৰীক্ষাৰ সৰ্বপ্ৰথম মাৰ্ক আনিবলৈ সক্ষম হৈছে এইখন বানাত মাদ্ৰাছা। আৰু বৰ পৰিতাপৰ বিষয় যে বছৰত 3-4বাৰ এইটো অঞ্চল কপিলী নৈয়ে বানাক্ৰান্ত হয়, আমি সকলোৱে জানো, আৰু অতি পিছপৰা অঞ্চল। গতিকে প্ৰায় 300 ছাত্ৰ এইখন বানাত মাদ্ৰাছাত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি আমি সকলোক অনুৰোধ জনাম, বিদেশত থকা ভাই বন্ধুসকলে আপোনালোকৰ চেলাৰীৰ পৰা এইখন বানাত মাদ্ৰাছা অঞ্চলৰ সৰু সৰু ছোৱালীসকল এইখন বানাত মাদ্ৰাছাত দিছে, নামভৰ্তি কৰিছে। অভিভাৱকসকলে সকলোৱে নিজৰ চেলাৰীৰ পৰা 100 টকা, 10 টকা, 500 টকা এইখন মাদ্ৰাছাৰ স্কেনাৰ আছে, ফোনপে' নাম্বাৰ আছে, আপোনালোকে দান কৰক। এই বানাত মাদ্ৰাছাত 27জন এতিম ছাত্ৰীয়ে পাঠদান কৰি আছে। এই মাদ্ৰাছাখন অসমৰ ভিতৰত সৰ্বপ্ৰথম মাৰ্ক পোৱা মাদ্ৰাছা হয়, মানে এটা বৃত্তি পৰীক্ষাত তেওঁলোকে সৰ্বপ্ৰথম মাৰ্ক পাইছিলে। গতিকে মই গোটেই মাদ্ৰাছাখন আপোনালোকক দেখুৱাম। এই বানাত মাদ্ৰাছাখন আপোনালোকে এই মাদ্ৰাছাখনক কিবা নহয় কিবা এটা সঁহাৰি জনাব, আশা কৰোঁ এই মাদ্ৰাছাখন কিবা এটা দান আগবঢ়াব। গতিকে এই পৰ্দাৰ ভিতৰৰ পৰা কি আৱাজ আহে আপোনালোকে শুনিব, কি ক'ব বিচাৰিব? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব, আমি যাতে ভালকৈ পঢ়িব পাৰোঁ। আৰু এইখন বানপীড়িত অঞ্চল, ইয়াত 4-5বাৰকৈ বান আহি গৈছে, আৰু আমাৰ পঢ়াত অলপ অসুবিধা হয় বান আহিলে। যাতে শেষলৈকে আমি যাতে ভাল মানুহ হ'ব পাৰোঁ, আপোনালোকে দোৱা আশীৰ্বাদ কৰিব। আপোনালোকে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব, আমি যাতে নামাজ পঢ়ি আপোনালোকৰ কাৰণে দোৱা কৰিব পাৰোঁ। ৰাস্তাৰ ফালে অলপ দৃষ্টি আকৰ্ষণ কৰিব। বন্ধুসকল চাওক, কিয়নো আমি আপোনালোকক অলপ দেখাব নোৱাৰিম, এই পৰ্দাৰ ভিতৰত 300 ছাত্ৰী আছে এইখন মাদ্ৰাছাত। গতিকে অনুৰোধ জনাম আপোনালোকে এইখন মাদ্ৰাছাত দান বৰঙণি আগবঢ়াওক। অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা এটা বৃত্তি পৰীক্ষাত এইখন মাদ্ৰাছাৰ আজি এই অৱস্থা। গতিকে আমি এই মাদ্ৰাছাখন আপোনালোকক দেখুৱাইছোঁ, চাৰিওফালে চাওক কেনেকুৱা বহুতো কাম বাকী আছে এইখন মাদ্ৰাছাত। গতিকে আপোনালোকৰ অলপ সহায়। আমি ৰাইজক জনাব বিচাৰিছোঁ যে এই মাদ্ৰাছা হালমাৰা হজৰত ফাতিমাতু জাহৰা মাদ্ৰাছাতুল বানাত টাইটেল, এই মাদ্ৰাছাখন 2015 চনত স্থাপিত, আজি 2024 চন। এই মাদ্ৰাছাখন টাইটেললৈকে পাইছে। যোৱা তঞ্জিমুল মাদাৰিছে যিটো বৃত্তি পৰীক্ষা হয়, এই বৃত্তি পৰীক্ষাত আমাৰ এই মাদ্ৰাছাৰ এজন ছাত্ৰীয়ে ফাৰ্ষ্ট বৃত্তি অসমৰ ভিতৰত সৰ্বপ্ৰথম নম্বৰ পাই মানে উত্তীৰ্ণ হৈছে। আমি ৰাইজক জানাব বিচাৰিছোঁ যে এই মাদ্ৰাছাখন অতি পাছপৰা অঞ্চলৰ এখন মাদ্ৰাছা। এই মাদ্ৰাছাত যাতে সকলোৱে দৃষ্টি ৰাখে, আৰু এই মাদ্ৰাছাত দুখীয়া এতিম ছোৱালীসকলে লিখা পঢ়া কৰি আছে। সেইসকল ছোৱালীৰ কাৰণে আৰু মাদ্ৰাছাৰ কাৰণে যাতে ৰাইজে দৃষ্টি ৰাখে আৰু সহযোগিতা বিচাৰিছোঁ, যাতে সকলোৱে। আমি প্ৰথমত সম্পাদকৰ পৰা গোটেই মাদ্ৰাছাখন আমি পৰিদৰ্শন কৰিম, আৰু পিছত বহি ধুনীয়াকৈ আমি আলোচনা কৰিম। আহক আমি দেখুৱাই দিয়ক। এই মাদ্ৰাছা অতি পাছপৰা এলেকাৰ মাদ্ৰাছা, ৰাইজৰ সহায়ে এইখিনিলৈকে আগবাঢ়িছে। বৰ্তমানে টাইটেল জমাত কিমান আছে ইয়াতে টোটেল? ইয়াত প্ৰায় 300 মানে লাগভাগ 300 ছাত্ৰী ইয়াত মানে লিখা পঢ়া কৰি আছে। আৰু কোটা কিমানটা আছে? কোঠা না 10টা কোঠা আছে। 10টা কোঠা আছে। 15জন শিক্ষক শিক্ষয়িত্ৰী ইয়াত পাঠদান কৰি আছে। আৰু আমাৰ ৰাইজক কি জনাব বিচাৰিব? ৰাইজক জনাব বিচাৰিছোঁ যে মাদ্ৰাছাখন অতি দুখীয়া পিছপৰা, একেবাৰে বানপানীয়ে বহু সমস্যা এই অনুষ্ঠানটো হৈ আছে। আশা ৰাখিছোঁ যাতে ৰাইজে সকলোৱে লক্ষ্য দি এই মাদ্ৰাছাখন আগবঢ়াই নিয়ে। বন্ধুসকল চাব পাৰিছে, এইখন হৈছে মাদ্ৰাছা
2015 চনত স্থাপিত এই মাদ্ৰাছাখনৰ অৱস্থা আপোনালোকে চাওক প্ৰায় 300জন ছাত্ৰী আছে এইখন বানাত মাদ্ৰাছাত গতিকে মই আকৌ কৈছোঁ নোৱাগাঁও জিলাৰ ৰহা সমষ্টিৰ এই শালমাৰা বৃহত্তৰ অঞ্চলৰ এই মাদ্ৰাছাখন পৰিছে আপোনালোকে হয়তো বহুতে শালমাৰা অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই মাদ্ৰাছাখনৰ 10-5 টকা দি বৰঙণি আগবঢ়াওক আপোনাৰ বৰঙণিৰ কাৰণে আমি মাদ্ৰাছাখন ধুনীয়াকৈ চলাই যাব পাৰিম অতি ধুনীয়া কিয়নো আমি জানো ইছলামিক শিক্ষাৰ ক্ষেত্ৰত যদি আমাৰ ল'ৰা ছোৱালীবিলাক যদি পিছ পৰি থাকে বন্ধুসকল আমাৰ এই জাতিটো পিছ পৰি যাব গতিকে আমি জানো এখন দেশ এখন সমাজ সুস্থ কৰিবলৈ হ'লে যিকোনো এজন ধৰ্মৰ নিজৰ বিধান থাকে বিধানখন প্ৰত্যেকজন ধৰ্মীয় ব্যক্তিয়ে শিকিব লাগে গতিকে এই ক্ষেত্ৰত আমাৰ ৰাইজক কি জনাব প্ৰত্যেক ধৰ্মৰ মানে শিক্ষাৰ এটা প্ৰয়োজন সেই হিচাপে আমাৰ ধৰ্ম ইছলাম গতিকে আমাৰ সকলো ল'ৰা ছোৱালী শিক্ষা অৰ্জন কৰিব লাগে সেই হিচাপে ছোৱালীসকলৰ শিক্ষা বেছি প্ৰয়োজন হয় হয় যদি ছোৱালীবিলাকৰ শিক্ষা সম্পূৰ্ণভাৱে কৰাব যায় তেতিয়াহ'লে আমাৰ জাতটো অলপ আগবাঢ়ি যাব সেই হিচাপে আমি এই ছোৱালী মাদ্ৰাছাৰ ফালে অলপ লক্ষ্য দিছোঁ আশা ৰাখিছোঁ যে ৰাইজে লক্ষ্য দি সঁহাৰি জনাব বুলি বন্ধুসকল মই ফোনপে' নাম্বাৰ দিম স্কেনাৰ দিম এইখন মাদ্ৰাছাৰ একাউণ্ট নাম্বাৰ দিম গতিকে আপোনালোকে যিমান পাৰে এইখন মাদ্ৰাছাত এই বানাত মাদ্ৰাছাখনক সহায় কৰক যথেষ্ট এই মাদ্ৰাছাখনৰ ৰিজাল্ট ভাল গতিকে আমি মাদ্ৰাছাখন দেখুৱাইছোঁ আপোনালোকে যিমান পাৰে এই মাদ্ৰাছাখন সহায় কৰি যাব নহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি যাব ধন্যবাদ